অসমৰ হিয়াৰ আমঠু অসমৰ ৰত্ন অসম নহয় সমগ্ৰ ভাৰতৰে ৰত্ন জনকণ্ঠ আমি তেখেতক মানৱ নহয় মহান মানৱ হিচাপে আমি ভাবিবলৈ লৈছোঁ তেখেতৰ মহাপ্ৰয়াণৰ আজি এমাহ সম্পূৰ্ণ হৈছে এই এমাহ সম্পূৰ্ণ হোৱাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ওদালগুৰি আঞ্চলিক সমিতিয়ে তেখেতৰ আত্মাৰ শান্তিৰ বাবে তেখেতৰ আত্মাৰ সদ্গতিৰ বাবে যি এক মাংগলিক কাৰ্যসূচী আয়োজন কৰিছে এইটো ভাল লাগিছে ওদালগুৰি আঞ্চলিক সমিতিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই সময়ত আপোনালোকে এনেকুৱা এটা ভাল বাতৰি সংগ্ৰহ হৈ ইয়াত উপস্থিত হোৱাৰ বাবে প্ৰথমতে আপোনালোককো সংবাদ কৰ্মীসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই সময়ত আমি আমাৰ ৰত্ন হেৰুৱাই আমাৰ হীৰাই হেৰুৱাই আমি মৰ্মান্তিক এক সন্দেহজনকভাৱে তেওঁক ছিংগাপুৰত তেওঁৰ মহাপ্ৰয়াণ হৈছিল আৰু ই এতিয়ালৈ এক হাতৰ হৈ আছে অসমৰ ৰাইজ অতিষ্ঠ হৈছে অসমৰ আত্মাই হেৰুৱাই অতিষ্ঠ হৈছে আৰু সেয়েহে আমি এই জেগাৰ পৰাই আজি এমহীয়া এই ওদালগুৰি অনুষ্ঠানৰ পৰাই আমি এটা আহ্বান জনাইছোঁ চৰকাৰক যাতে জুবিনদাৰ হৈ গোটেই অসমবাসীয়ে ন্যায় পাব পাৰে আৰু অতি সোনকালে আমি ন্যায় বিচাৰিছোঁ আৰু সেয়ে আমি কওঁ যে ন্যায় আমাক লাগিবই ন্যায় অবিহনে আমি কিন্তু শান্ত নহয় আমাৰ আত্মাই শান্তি নাপাব অসমৰ আত্মাই নাপাব ভাৰতৰ গোটেই বিশ্বৰ আত্মাই শান্তি নাপাব সেয়ে আমাক ন্যায় অতি সোনকালে লাগে